এই ভিডিওটিৰ জৰিয়তে NEP 2020 ন্যাশনাল এডুকেশ্যন পলিসি 2020 চেপ্টাৰ 5 কিছু গুৰুত্বপূৰ্ণ কথা আজি আলোচনা কৰিবলৈ লৈছোঁ। চেপ্টাৰ 5 য'ত নেকি শিক্ষক সম্পৰ্কে অন্তৰ্ভুক্ত কৰা হৈছে, অৰ্থাৎ আজিৰ এই ভিডিঅ'টো যিসকল অনাগত দিনত শিক্ষাগত বৃত্তিত নিয়োজিত হ'ব বিচাৰিছে তেওঁলোকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। চেপ্টাৰ 5 আৰম্ভণিতে কোৱা হৈছে টিচাৰ্ছ ট্ৰুলি শ্বেপ দ্য ফিউচাৰ অফ আৱাৰ চিলড্ৰেন and therefore the future of our nation. অৰ্থাৎ শিক্ষাগুৰুসকল ল'ৰা ছোৱালীৰ ভৱিষ্যত নিৰ্মাতা, লগতে দেশৰ ভৱিষ্যত গঢ়োতা। এই নবেল প্ৰফেশ্যনত যিসকল আহিব বিচাৰিছে তেওঁলোকৰ কাৰণে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বহুখিনি পৰামৰ্শ চেপ্টাৰ 5ত উল্লেখ কৰিছে। তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে টু গেজ passion and motivation for teaching. A classroom demonstration or interview will become an integral part of teacher hiring at schools and school complexes. অৰ্থাৎ শিক্ষাগত বৃত্তিত যিসকলে নিয়োজিত হ'ব বিচাৰিছে তেওঁলোকৰ বাবে ক্লাছৰুম ডেমনষ্ট্ৰেশ্যন হ'ব আৰু ইণ্টাৰভিউ হ'ব। নতুন শিক্ষানীতি 2020 আমাৰ অসমত ইতিমধ্যে কাৰ্যকৰী হৈছে, বলবৎ হৈছে। সকলো ক্ষেত্ৰতে নতুন শিক্ষানীতি মতেই আমাৰ স্কুল কাৰিকুলাম বা ৰিষ্ট্ৰাকচাৰিং যিটো প্ৰচেছ ষ্টাৰ্ট হৈছে, তো খুব কম দিনৰ ভিতৰতে হয়তো এইটো গ্ৰহণ কৰাৰ সম্ভাৱনা নথকা নহয়। শিক্ষাগত বৃত্তিত যিসকলে নিয়োজিত হ'ব বিচাৰে তেখেতসকললৈ এতিয়া আহ্বান, আপোনালোকে ক্লাছৰুম ডেমনষ্ট্ৰেশ্যন আৰু টিচিং যিখিনি স্কিলছ আছে আৰু টিচিং পেডাগজিৰ ওপৰত আপোনালোকে খুব গুৰুত্ব দিব, কাৰণ ইণ্টাৰভিউ আৰু ক্লাছৰুম ডেমনষ্ট্ৰেশ্যন হোৱাৰ লগে লগে অধিকাংশ ভাল মাৰ্কশ্বিট থকা যুৱক যুৱতীয়েও হয়তো শিক্ষাগত বৃত্তিত নিযুক্তি নোহোৱাৰ সম্ভাৱনা নথকা নহয়। কাৰণ বৰ্তমান দেখা গৈছে বিদ্যালয়সমূহত বহুত নম্বৰ পোৱা শিক্ষকতা বৃত্তিত নিয়োজিত হৈ আছে, নম্বৰ লাভ কৰা ডিগ্ৰীয়ে হওক BEdতে হওক, কিন্তু কাৰ্যক্ষেত্ৰত দেখা যায় তেওঁলোকে বহু ক্ষেত্ৰত কম স্কিলফুল। পেডাগজি আৰু কৌশলগত যিখিনি জ্ঞানৰ দৰকাৰ আছে এইখিনি যাতে যথেষ্ট আহৰণ কৰি লয়, কাৰণ হয়তো খুব কম দিনৰ ভিতৰতে NEP মতে টিচাৰ ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত যি ক্লাছৰুম ডেমনষ্ট্ৰেশ্যনৰ কথা কোৱা হৈছে এইটো হয়তো ইমপ্লিমেণ্টেশ্যন হোৱাৰ সম্ভাৱনা আছে। আজিৰ ভিডিঅ'টো এইখিনিয়ে। ধন্যবাদ জনাইছোঁ। জয় আই অসম।